ভিডিওটো লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব। নমস্কাৰ, মই আপিল ৰহমান আৰু স্বাগতম জনাইছো এই ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 7ৰ বিজ্ঞানৰ সায়েন্সৰ যেটো নতুন কিতাপ আহিছে এইটো আমি সমাধান কৰিম আৰু ভিতৰখিনি পঢ়িম চেপ্টাৰ 1ৰ ফাইবাৰ টু ফেব্ৰিক। ইয়াত অসমীয়া ইফালে দি দিছে আহৰ পৰা কাপোৰ লৈ, এফালে দিছে ইংৰাজীত, এফালে দিছে অসমীয়াত। তোমালোকে ইংৰাজীত এনসাৰ কৰিব লাগিব। যদি কোনোবা ইংৰাজীত নোৱাৰা অসমীয়াত কৰিব বিচাৰা অসমীয়াত কৰিলে হ'ব, কিন্তু ইংৰাজীটোৰ প্ৰিফাৰেন্স বেছি দিয়া হ'ব। এতিয়া আমি যি তোমালোকৰ পেজ নম্বৰ 17 আৰু 18 দিছে ইংৰাজী মাধ্যমত দিছে এক্সাৰসাইজ আৰু অসমীয়াত দিছে অনুশীলনী। সো আমি এক্সাৰসাইজ আৰু অনুশীলনীৰ সম্পূৰ্ণখিনি সমাধান কৰিম। সো মই দুটা মাধ্যমে দেখাই দিম, তোমালোকে পৰীক্ষাত ইংলিশ মিডিয়ামটো লিখিবা, ঠিক আছে। এইফালে দিছে ইংৰাজী দি দিছে এক্সাৰসাইজ, অৰ্থাৎ ইয়াত ইংলিশ মিডিয়াম দি লিখিব লাগিব। তোমালোকে অসমীয়া মাধ্যম তথাপি ইংৰাজী দি লিখিব লাগিব, ঠিক আছে। এইফালে তোমালোকৰ সুবিধাৰ কাৰণে অসমীয়া দিও দিয়া আছে, গতিকে যেহেতু বহুত মিডিয়াম দিছে গতিকে তোমালোকে বহুত মিডিয়াম লিখিলেও একো কথা নাই। গতিকে মই দুটা মাধ্যম দি এনসাৰ কৰাই দিম তোমালোকক। ফাৰ্স্ট যেটো প্ৰশ্ন দিছে আমাক, গতিকে ইংৰাজীটো নকৰা মই দুটা কৈ দিওঁ। আমাক কৈছে যে মই ইংৰাজীটো পঢ়ি অসমীয়াত ভাঙিনি কৰি দিওঁ। যে আমাক কৈছে স্ক্ৰীনত উঠিব অসমীয়াটো, ঠিক আছে। মই আৰু বাৰ বাৰ এনেকুৱা কৰিব লাগে, এইফালে দেখাব লাগে, তেনেকুৱা নকৰো। মই ইংৰাজীটো পঢ়ো, অসমীয়াটো তোমালোকৰ স্ক্ৰীনত নিচত উঠি থাকিব, ঠিক আছে। পঢ়ি দিওঁ যে ইউ মাষ্ট বি ফেমিলিয়াৰ উইথ দ্য ফলোয়িং নাৰ্চাৰী ৰাইমছ। মানে কৈছে অসমীয়া যে তোমালোকে তলত দিয়া প্ৰাক প্ৰাথমিক শ্ৰেণীৰ পদ্ধতিৰ লগত বোধ হয় পৰিচিত। গতিকে আমি প্ৰাক প্ৰাথমিক কি পাইছিলো, এটা পয়েম পাইছিলো নহয়। এক নম্বৰ দিছে যে বা ব্ল্যাক শিপ ইউ হ্যাভ ইউ এনি উল, মানে বা ব্ল্যাক শিপ তোমার কোনো উন আছে। বি নম্বৰ যে 2 নম্বৰ যে মেরি হ্যাড এ লিটল লাম্প হুজ ফ্লেশ ওয়াজ হোয়াইট এজ স্নো। কি হ'ব কৈছে, এতিয়া আমাক প্ৰশ্ন দিছে হুইচ পাৰ্ট অফ দ্য ব্ল্যাক শিপ হ্যাভ উল। গতিকে ব্ল্যাক শিপৰ কোনটো অংশত উন আছে। গতিকে আমি উত্তৰ লিখিম ছালত থাকে, অসমীয়াত লিখিম ছালত। গতিকে ইংলিশ মিডিয়াম হলে কি হ'ব স্কিন। এনসার লিখিম স্কিন, স্কিনত উঠিছে এইটো এনসার স্কিন হ'ব, স্কিন, ঠিক আছে। তাৰপিছত বি নম্বৰ যে হোৱাট ইজ মিন বাই দ্য হোৱাইট ফ্লেশ অফ লেম্প। গতিকে মই ইয়াৰ পিছত অসমীয়া মাধ্যমটো দেখাই দিওঁ। ইয়াত লিখিবা ছালৰ পৰা, ঠিক আছে। ইয়াত লিখিবা ছালৰ পৰা। তাৰপিছত যি বি নম্বৰ দিছে যে হোৱাট ইজ মিন বাই দ্য হোৱাইট ফ্লেশ অফ লেম্প। গতিকে হোৱাইট ফ্লেশ যে আছে ভেড়াৰ পোৱালিবোৰ বগা বগা নম্বৰ কি বুজায়। গতিকে উল বুজায়। অসমীয়াত এইটো হ'ব, ইংৰাজীত হ'ব উল, WOOL। এই উলটো ইয়াত আহিব আৰু এইটো উনটো এই উনটো উত্তৰ হৈ যাব ইয়াত, উন এই উনটো ইয়াত উত্তৰ হ'ব, ঠিক আছে। তাৰপিছত এইটো 2 নম্বৰ অপচন দিয়া আছে, অপচনবিলাক সেম, তোমালোকে একে হ'ব। গতিকে আমাক কি দিছে প্ৰথমটো যে দা সিল্ক ওয়ার্ম ইজ, এই নম্বৰ দিছে এ ক্যাটপিলাৰ, অৰ্থাৎ ক্যাটপিলাৰ বুলি কৈছে। বি দিছে এই লাৰ্ভা, চুজ দা কাৰেক্ট অপশন। গতিকে যি সিল্ক ওয়ার্ম আছে এইটো ক্যাটপিলাৰ নে লাৰ্ভা। গতিকে দুটা আহে আমি জানো, গতিকে অপশন 3 নম্বৰটো হৈ যাব ৰাইট আনসাৰ, বোথ অফ দা এভভ। গতিকে অৰ্থাৎ এটা সিল্ক ওয়ার্ম ক্যাটপিলাৰো হয় এটা সময়ত লাৰ্ভাও থাকে, ঠিক আছে। গতিকে 2 উত্তৰ হৈ যাব 3 নম্বৰটো, বুজি পালো। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো দিছে যে হুইচ অফ দা ফলোইং এনিমেলস ডাজ নট গিভ উল। তলৰ কোনটো এনিমেলে আমাক উল নিদিয়ে। 3 নম্বৰ প্ৰশ্নটো আমাক দিছে, ঠিক আছে। যেটো কোনটো নিদিয়ে আমাক অপচন দিছে যে ইয়াক আমাক উল দিয়ে। তাৰপিছত কেমেল উট আমাক উল দিয়ে। তাৰপিছত দিছে শিয়াৰিং গোট আমাক উল দিয়ে। উইলি ডগ, গতিকে উইলি ডগ নমল কুকুৰৰ পৰা আমি উল নাপাওঁ। গতিকে 4 নম্বৰ হৈ যাব ইয়াত শুদ্ধ উত্তৰ, ঠিক আছে। গতিকে 4 নম্বৰটো দবাই দিবা, 3ৰ 4 নম্বৰটো। আশা কৰিছো তোমালোকে ধুনীয়াভাৱে বুজি পাই আছা। এতিয়া আমাক 3 নম্বৰ প্ৰশ্নটো দিছে যে 4 নম্বৰ যে হোৱাট ইজ মিন বাই দ্য ফলোইং টাৰ্ম। 1 নম্বৰ দিছে ৰেয়াৰিং, বি দিছে শেয়াৰিং, 3 দিছে সেৰিকালচাৰ। অসমীয়াত হ'ব যে ৰিয়েৰিং বা পালন, 2 নম্বৰ শেয়াৰিং বা নোম খুৰুৱা, আৰু 3 নম্বৰ ৰেশম বা পাট শিল্পৰ বিষয়ে আমাক কি শব্দবিলাকে কি বুজায় আমাক বুলি কৈছে। গতিকে এই বিষয়ে লিখিব কৈছে। সো গতিকে মই অসমীয়াৰ যেটো উত্তৰ হয় যেনেকুৱা ৰিয়েৰিং, অসমীয়াটো মই স্ক্ৰীনত এনসাৰটো দি দিছো, তোমালোকে পঢ়ি লোৱা। তাৰপিছত মই ইংৰাজী কৰিম। গতিকে ইংৰাজীটো আগত কৰি লওঁ, তাৰপিছত অসমীয়াটো তোমালোকে স্ক্ৰীনত উঠিব, ঠিক আছে। ইংৰাজী আমি ৰিয়াৰিঙত লিখিম যে ৰিয়াৰিং ৰেফাৰ্ছ টু দা প্ৰচেছ অফ ৰেইজিং এণ্ড কেয়াৰিং ফৰ শিপ। তাৰপিছত 2 নম্বৰ যেটো দিছে শেয়াৰিং, এইটো এনসাৰ আমি লিখিম শেয়াৰিং ইজ দ্য প্ৰচেছ অফ ৰিমুভিং অফ শিপছ ফ্লেছ এজ ৱেল এজ এ থিন লেয়াৰ অফ স্কিন ফ্ৰম ইটছ বডি ইন অৰ্ডাৰ টু একুৱাৰ উল। শেয়াৰিং ইজ দ্য টাৰ্ম অফ দিছ প্ৰচিডিউৰ। গতিকে অসমীয়াটো তোমালোকে লিখিবা শেয়াৰিং, অসমীয়াটো লিখিব পাৰা এনেকুৱা যে ভেড়াৰ শৰীৰৰ পৰা পাতল এতৰপ ছালৰ সৈতে নোমবোৰ আঁতৰাই পেলোৱা হয়। এই পদ্ধতিটোক মুণ্ডন বা প্ৰাণীৰ নোম খুৰুৱা বুলি কোৱা হয়, ঠিক আছে। গতিকে শেয়াৰিঙক মুণ্ডন বুলি কোৱা হয়। তাৰপিছত নেক্সট যেটো দিছে আমাক 3 নম্বৰটো
সেরিকালচাৰ গতি সেরিকালচাৰৰ ইংৰাজীটো লিখিবা is the cultivation of silkworms for the purpose of producing silk আৰু অসমীয়াত লিখিবা এটো সেরিকালচাৰটো লিখিবা যে পাট সুতা পাবলৈ পাট পলু প্ৰতিপালন কৰা বা পোহাক ৰেশম বা পাট শিল্প বলে কৰিলো ইমান লৈকে তে নেক্সট আমাক 5 নম্বৰ প্ৰশ্নটো দিছে তোমালোকে চোৱা 5 নম্বৰ প্ৰশ্ন যে given below is a sequence of steps in the processing of wool which are the missing step at them গতি কোনটো আমাক অসমীয়া হবে যে তলত দিয়া সমূহ হৈছে উন তৈয়াৰ কৰা প্ৰণালী স্তৰসমূহ নথকা স্তৰবোৰ বাছি উলিয়াই লিখিব কৈছে প্ৰথম 5 নম্বৰটো উত্তৰ লিখিবা এনসাৰ কৰিম যে শেয়াৰিং তাৰ পিছত খালি হেই হ'ব স্কোৰিং সৰ্টিং দিয়া আছে তাৰ পিছত হ'ব বোৰ্ডস তাৰ পিছত হ'ব কালাৰ তাৰ পিছত হ'ব কম্ট অসমীয়া দি উত্তৰ কৰিব বিচাৰিলে কৰিব লাগিব শেয়াৰিং বা নোম খুৰুৱা স্কোৰিং সৰ্টিং বা ভাগ কৰা তাৰ পিছত হ'ব বাৰ্ডস তাৰ পিছত হ'ব ৰং দিয়া তাৰ পিছত হ'ব ফনিওয়া ঠিক আছে অসমীয়া দি উত্তৰ কৰিব দৰকাৰ নাই অকল ইংলিশ দি উত্তৰ কৰিব লাগিব কিন্তু 6 নম্বৰ প্ৰশ্ন দিছে যে মেক স্কেচ অফ টু ষ্টেজেস ইন দা লাইফ অফ সিল্ক ৰিলেটেড টু দা প্ৰডাকশন অফ সিল্ক অসমীয়াত হ'ব তোমালোকৰ যে পাট চক্ৰীৰ জীৱন চক্ৰৰ দুটা অৱস্থাৰ চিত্ৰ আঁকা জীৱৰ পাট উৎপাদন পোনপটীয়াকৈ জড়িত ঠিক আছে 6 নম্বৰটো আমাক দিছে চিত্ৰ সহ দিব কৈছে গতিকে 6 নম্বৰটো উত্তৰ হয় এতিয়া ইংৰাজী মাধ্যম দি তোমালোকে স্ক্ৰিনত উঠিছে 6 নম্বৰটো উত্তৰ তোমালোকে চাই লোৱা 7 নম্বৰ প্ৰশ্ন যে out of the following which are the two terms related to the silk production sericulture floriculture moriculture apiculture and silviculture মানে অসমীয়াত যদি আমি পঢ়িব যাও কি হ'ব যে তলত দিয়াবোৰ কোন দুটা শব্দ পাট উৎপাদনৰ সৈতে জড়িত কোন দুটা শব্দ পাট উৎপাদনৰ সৈতে আমাক জড়িত এটা আমাক ক'ব গৈছে কোশ্চেন নম্বৰ 7 ঠিক আছে গতিকে আমি আমাক অপচন যি দিয়া আছে অপচনখিনি আমাক চাব লাগিব গতিকে যি ৰেশম শিল্প আছে ৰেশম শিল্প পাট উৎপাদনৰ লগত জড়িত আৰু পুষ্প বিজ্ঞান নহয় নুনি গছ হ'ব নুনি গছৰ খেতি মৌ পালন বৃক্ষ বিজ্ঞান গতিকে নুনি গছৰ খেতি গতিকে নুনি গছত কি হয় এই পাট উৎপাদনৰ কাৰণে ব্যৱহাৰ কৰা হয় আৰু ৰেশম শিল্প গতিকে ৰেশম শিল্প আৰু নুনি গছ হৈ যাব ইয়াৰ উত্তৰটো ৰেশম শিল্প আৰু নুনি গছ এই দুটা ঠিক আছে উত্তৰটো তোমালোকে কেনেদৰে লিখিবা যে ৰেশম শিল্প আৰু নুনি গছৰ খেতি এই দুটা পাট উৎপাদনৰ সৈতে জড়িত আৰু ইংলিশ মিডিয়াম হলে তোমালোকে লিখিবা 7 নম্বৰটো যে সেৰিকালচাৰ এন্ড মৰিকালচাৰ ঠিক আছে গতি ইংৰাজীত কি কয় মৰি বুলি কয় গতি সেৰিকালচাৰ এন্ড মৰিকালচাৰ ইংৰাজীটো সহজ শৰ্টকাটত আনসাৰ দিবা এতিয়া 4 নম্বৰ প্ৰশ্নটো দিছে তোমালোকে চোৱা যে ম্যাচ দা ওয়ার্ড অফ দা কলম 1 উইথ দোজ গিভেন ইন দা কলম 2 গতি কলম 1 কলম 2 দিছে ক অংশ খ অংশ দিছে তোমালোকৰ অসমীয়াত এইটো প্ৰথম দিছে যে স্কাউৰিং বা নিৰ্ঘৰখন গতিকে আমি ইংলিশটো প্ৰথম চাই লওঁ যেটো স্কোৰিং আছে নিৰ্ঘৰখন আছে এটো কাৰ লগত মিলিব গতিকে আমি জানো স্কোৰিংটো কি যে yield of silk fiber গতিকে এটো নহব ক্লিনিং শেয়ার্ড স্কিন গতিকে স্কোরিং হ'ব ক্লিনিং শেয়ার্ড স্কিন গতিকে 1 নম্বৰটো মিলিব ই নম্বৰৰ লগত ঠিক আছে 1 নম্বৰটো মিলিব ই নম্বৰৰ লগত স্কোরিং অৰ্থাৎ যি নিৰ্ঘৰখন আছে নিৰ্ঘৰখন কি কৰো আমি ই নম্বৰটোৰ লগত মিলিব কিয়নো 1 নম্বৰটো ই লগত মিলিব কিয়নো যে এটো অসমীয়া হ'ব সালৰ সৈতে কাটি লোৱা নমৰ পৰিষ্কাৰ প্ৰথম নমবিলাক পৰিষ্কাৰ কৰা হয় ঠিক আছে যদি আমি নিৰ্ঘৰখন মানে পৰিষ্কাৰ কৰো তাৰপিছত 2 নম্বৰ দিছে যে মালবেৰী লিভস নুনি গছৰ পাত গতিকে নুনি গছৰ পাত কোনে খায় পাত পলুৰ খাদ্য গতিকে সি নম্বৰটোৰ লগত মিলিব 2 নম্বৰটো মিলিব সি নম্বৰৰ লগত 2 নম্বৰটো মিলিব সি নম্বৰৰ লগত যে পাত পলুৰ খাদ্য ঠিক আছে এতিয়া 3 নম্বৰটো দিছে যে ইয়াকটো কাৰ লগত মিলিব ইয়াক কি ইয়াকৰ পৰা কি পাম আমি উন পাও গতিকে বিৰ লগত মিলিব 3 নম্বৰটো মিলিব বিৰ লগত 3 নম্বৰটো মিলিব বিৰ লগত যে উল ইল্ডিং এনিমেল অসমীয়াত হ'ব ইয়াকটো মিলিব উন বিৰ লগত যে উন উৎপাদন কৰা প্ৰাণী ঠিক আছে এইটো মিলিব 3 নম্বৰৰ লগত তাৰপিছত 4 নম্বৰ দিছে যে কুকুনটো মিলিব তোমালোকৰ নেক্সট yield of silk fiber গতিকে কুকুনটো কাৰ লগত মিলিব কুকুনটো মিলিব এ নম্বৰৰ লগত ঠিক আছে এ নম্বৰৰ লগত মিলিব 4 নম্বৰটো এ লগত মিলিব ঠিক আছে কিয়নো কুকুন দি আমি কি yield silk fiber মানে পাটৰ সুতা উৎপাদন কৰে কুকুন দি অৰ্থাৎ অসমীয়াত হ'ব লেটাগুটি দি পাটৰ সুতা উৎপাদন কৰে গতিকে 4 নম্বৰটো মিলিব এ নম্বৰটোৰ লগত বুজি পাইছা এতিয়া নেক্সট আমি চাম নেক্সট আমাক দিছে 9 নম্বৰ প্ৰশ্নটো দিছে এনেকুৱা ধৰণে যে given below is a
crossword puzzle based on this lesson. Hints use hint to fill the blank space. মানে ইয়াত আমাক হিন্ট দিয়া আছে, হিন্ট আমাক ব্ল্যাঙ্ক স্পেস বিলাক আমাক ফিল কৰিব লাগে, ঠিক আছে। উত্তৰটো তোমালোকে কিতাপত মই স্ক্ৰীনত দি দিছো এনসাৰটো, যেনেকুৱা 182 হৈ যাব উল WOOL, তেনেকৈ উত্তৰবিলাক কৰিবা। এতিয়া 3 নম্বৰ প্ৰশ্নটো দিছে তোমালোক চাও, ইয়াক দিছে প্ৰশ্ন, কেমেৰাত হয়তো দেখা নাই লিখাবোৰ, ইংৰাজী দি ইয়াত আছে। ইংৰাজীটো তোমালোকৰ ইংলিশ মিডিয়াম, ইংৰাজীটো মেইন। কৈছে যে প্ৰহেলিকা wants to know the maximum length of continuous silk thread that can be obtained from a cocoon extend learning activities। গতিকে তোমালোকৰ কিতাপত চাই লোৱা, এইটো হয়তো তোমালোকে কেমেৰাত দেখা পোৱা নাই। গতিকে এইটো আনসাৰ হ'ব 900 মিটাৰ, ঠিক আছে, 900 মিটাৰ, 900 মিটাৰ উত্তৰটো কৰিব 900 মিটাৰ, 900 মিটাৰ, 900 মিটাৰ মানে কিমান মিটাৰ বুলি কৈছে, যে কিমান ম্যাক্সিমাম লেন্থ কিমান যেটো কোকুনটো থাকে, ঠিক আছে, সিল্ক থ্ৰেডটোৰ কিমান মিটাৰ থাকে, 900 মিটাৰ হৈ যাব উত্তৰ, ঠিক আছে। এক নম্বৰটো উত্তৰ লিখিবা 900 মিটাৰ, 900 মিটাৰস, METRES মিটাৰস। দুই নম্বৰটো আমাক কৈছে যে program wants to know why caterpillars need to shed their skin when they grow bigger but human do not। গতিকে কিয় ক্যাটারপিলারক শেড কৰিব লাগে তেওঁৰ স্কিনটো, কিন্তু মানুহবিলাকক নালাগে, কাৰণ মানুহবিলাক কি এন্ডোস্কেলিটন, আমাৰ স্কেলিটাল আছে যিবিলাক মাংসৰ ভিতৰত জোৰা লগা আছে, কিন্তু যি ক্যাটারপিলার আছে ক্যাটারপিলারবিলাক কি এক্সোস্কেলিটন, ঠিক আছে। সো গতিকে উত্তৰ কৰিম 2 নম্বৰটো উত্তৰ আনসাৰ কৰিবা, এই 2 নম্বৰটো উত্তৰ আনসাৰ কৰিবা, যে 2 নম্বৰ আনসাৰ, যে in order to grow caterpillars 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 shed their skin because they have an exoskeleton হবো, ঠিক আছে, স্কেলিটন, exoskeleton but extra but human endoskeleton। আমার মানুষবিলাক endoskeleton, কিন্তু এই যে ক্যাটারপিলার বল কি exoskeleton, exo আমি হইছো endo মানে এন্ড মানে ভিতর ফলে। তাৰপিছত 3 নম্বৰ প্ৰশ্ন যেটো দিছে নেক্সট পেজত দিছে তোমালোকে চোৱা, যে এইটো প্ৰশ্ন দিছে 3 নম্বৰ, অসমীয়াটো ভালদৰে দেখা যায় গৈছে এইবাৰ, যে পলুবোৰ খালি হাতেৰে কিয় সংগ্ৰহ কৰিব নালাগে, প্ৰজ্ঞানে জানিব খোজে। গতিকে পলুবোৰক কেতিয়াও খালি হাতেৰে চুব নালাগে, কিয়নো পলুবোৰত কি থাকে, বিষ থাকে, তেওঁৰ গাওবোৰৰ বিষ থাকে, এলাৰ্জি হ'ব পাৰে তোমালোকৰ যদি চুই দিয়া, ঠিক আছে। এইকাৰণে খালি হাতে চুব নোৱাৰো, গ্লোভ ব্যৱহাৰ কৰিব লাগে, গ্লোভস। গতিকে ইংৰাজী হৈছে যে প্ৰজ্ঞান wants to know why caterpillars should not be collected with bare hand। গতিকে তোমালোকৰ কোশ্চেন আহিব পাৰে যে why caterpillars should not be collected in bare hand, এনেকৈ কোশ্চেন আহিলে তোমালোকে আনসাৰ কৰিবা, এইটো আনসাৰ কৰিবা তাৰ মানে, যে because caterpillars are toxic and may cause allergy when touched bare hand। অসমীয়াত যদি তোমালোকে লিখিব বিচাৰা ক'ব যে এইবিলাক বিষাক্ত কাৰণে আমি তাক খালি হাতেৰে চুব নোৱাৰো, কিন্তু ইংলিশ মিডিয়াম দি এইটো লিখিবা, তোমালোকৰ ইংলিশ মিডিয়াম দি লিখিব লাগিব কিন্তু, ঠিক আছে। এইটো আমি কৰিলো, because caterpillars are toxic and may cause allergy when touched bare hand। যি কি নহওক আমি নেক্সট ভিডিঅ তোমালোকৰ যদি নেক্সট চেপ্টাৰ আছে, চেপ্টাৰ 2 ৰেসপিৰেশন ইন অৰ্গানিজম, জীৱৰ শ্বাস প্ৰশ্বাস, আমি নেক্সট ভিডিঅত কৰিম। তোমালোকে ভিডিঅটো লাইক কৰি দিবা, ইতিমধ্যে তোমালোকে স্ক্ৰীনত উঠিছে, তোমালোকে তাৰ পৰা চাই ল'ব পাৰিবা, নহলে ডেসক্ৰিপচনত আছে, নহলে কমেন্ট বক্সত প্ৰথম কমেন্টত আছে, ঠিক আছে। সো আজিলৈকে আহো, বাই বাই, টেক কেয়াৰ।